কৈছে যোৱাকালি যদিও তেখেতে কৰিছে এইটো প্ৰিভিলেজ হ'ব, প্ৰিভিলেজ কৰিব নোৱাৰে, এটা ডাবল টুৱাইচ টেবুলেশ্যন কৰিব নোৱাৰে, এইটো এটা আইনসংগত বিষয় আছে। লগতে মেহতা কমিশ্যন ৰিপৰ্টৰ যিটো আনিছে আপোনালোকে চবেই জানো, মেহতা কমিশ্যন যিটো দিয়া হৈছিল সেই মুহূৰ্তে প্ৰাইভেট, কোনো গভৰ্ণমেণ্ট নহয়। আৰু এইটো এই মুহূৰ্তে একেলগে কৰা হৈছে এইকাৰণেই যে তিৱাৰী কমিশ্যনত আমাৰ সেই সময়ৰ আশু বা আমাৰ এজিপিৰ ওপৰত যথেষ্টখিনি চাপ পৰিব আৰু একেটা সময়তে মেহতা কমিশ্যনটো দি তেখেতসকলৰটো ৰিপৰ্ট চেমুলটেনিয়াছলি কৰা মিনিং এইটোৱে যে টিট ফৰ টেট, এইটোৰ বিৰুদ্ধে এইটোও কৰা হৈছে। কিন্তু সেইটো এটা পাৰ্চনেল প্ৰাইভেট, সেইটো কোনো মানে আইনগত ন্যায্যতা নাই, এইটো এছেম্বলিত কৰিব নালাগিছিল। আই ডোণ্ট ন' এইটো কেবিনেটে কেনেকৈ পাছ কৰিলে, আল্টিমেটলি টিট ফৰ টেট কৰিছে, এইটো এটা আইনসংগত। চৰকাৰৰ উদ্দেশ্য ক্লিন কাট উদ্দেশ্য যে এই মুহূৰ্তত অকল যদি বিজেপি চৰকাৰ আহিব খোজে তেতিয়াহ'লে একপক্ষীয়ভাৱে তেখেতসকলে কিছু ইছ্যু বনাব লাগিব। কেতিয়াবা তেখেতসকলে মোগলৰ শেষৰণ, কেতিয়াবা শৰাইঘাটৰ শেষৰণ, কেতিয়াবা বাবৰ, এতিয়া বেলেগ নাপায় হাতীগড় ৰেডি হৈ আছে, সেইবিলাক কথা। আৰু তাৰ পৰিচয়টো যদি হিন্দু মুছলিম নালাগে, ইয়াত যদি সেই বিভেদকাৰী সৃষ্টি নহয়, পুৰণা ঘাঁহ 42 বছৰীয়া ঘাঁহ খুচৰি তিৱাৰী কমিশ্যনৰ জৰিয়তে যদি পাৰি চেষ্টা কৰি আছে, এই গোটেইখিনি ইছ্যুটো 100% পলাৰাইজেশ্যন ইছ্যু, বিজেপিৰ ভোট ৰাজনীতিৰ ইছ্যু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।